নমস্কাৰ আমাৰ কমেণ্টত আৰু মোৰ মেছেজত বহুত মেছেজ বা কমেণ্ট এনেকুৱা ধৰণৰ পাইছোঁ যে দাদা মোৰ মাৰ্ক কিমান আছিল ইমান আছে যে মই 70 মাৰ্ক আছে মই ৰানিং কৰিম নে যে মোৰ ভাই মোৰ মাৰ্ক কিমান আছে মই ৰানিং কৰিলে কিবা লাভ হ'বনে এনে টাইপৰ কুৱেশ্যনছ বহুত মই একেদিন পঢ়ি আছোঁ সকলোকে মই যেহেতু ৰিপ্লাই কৰিব পৰা নাই তাৰ বাবে ভাবিলোঁ এটা মই ভিডিঅ' বনাই কৈ দিওঁ যে কোনে কোনে ৰানিং কৰা উচিত কনষ্টেবল যদি 2024 যিটো ফিজিকেল আহিবলগীয়া আছে সেইটোত বাবে কোনে প্ৰিপাৰেশ্যন কৰা উচিত কিমান মাৰ্ক থকাসকলে প্ৰিপাৰেশ্যনটো কৰা উচিত এক্সপেক্টেড কাট অফ আমি অলৰেডি জনাইছোঁৱে তাতকৈ হয়তো ছামথিং কম যাব পাৰে হয়তো অকণমান বেছি উঠিব পাৰে মই ভাবোঁ বেছি উঠিব নালাগে এইবাৰ বাহিৰা কেন্দ্ৰীয় যিহেতু নাই তো অকণমান কম যাব পাৰে বুলি মই ভাবোঁ যিটো কাট অফ পোৱা গৈছিল তাৰ বাদে তাতকৈ বহুত যে কম গুচি যাব কাট অফ এইটোও তেনেকুৱা নহয় তো আজিৰ এই ভিডিঅ'টোত আমি অকণমান সৰু পইণ্ট এটা ডিছকাছ কৰিম বহুতৰে কিউৱাৰী বহুতৰে কমেণ্ট বিলাকৰ ওপৰত যে কোনে কোনে আমি ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰা উচিত যিহেতু এবাৰ আমাৰ 26,146 ভেকেঞ্চি আছে তাৰ বাবে আমি সকলোৱে মানে অপেক্ষা কৰি আছোঁ যে ফিজিকেল কেতিয়া হ'ব বা ফিজিকেলত আমি পাম নে নাপাম এতিয়া কথা হ'ল মই ডাইৰেক্ট পইণ্টলৈ আহোঁ যে ৰানিং কোনসকলে কৰা উচিত যে কোনোবা কৰিব নালাগে মোৰ যিটো ধাৰণা মোৰ ধাৰণাত মই ক'ম যে যিসকলে পইণ্টৰ বাবে হ'লেও ফিজিকেল পাইছে ধৰা হওক ফিজিকেল কাট অফ 51.1 গৈছে আৰু মোৰ মাৰ্ক 51.1 আছে তো মই ফিজিকেল পালোঁ তো ডেটছ ৱাই মই ফিজিকেল পালোঁ যিহেতু মোৰ হিচাপত মই ফিজিকেলৰ প্ৰিপাৰেশ্যন কৰা উচিত কাৰণ ফিজিকেল কোৱালিফাই কৰাটোও বহু মানে ডাঙৰ কাম এইটো SSC ভেকেঞ্চিত ফিজিকেল পোৱাটোও বহুত ডাঙৰ কাম কাৰণ ভৰ্তিত এপিয়াৰ কিমান লাখ লাখ ল'ৰা হৈছে আমি RTI ৰিপ্লাই মতে জানো যে কিমান লাখ ল'ৰাই আমাৰ অসমৰে পৰীক্ষা দিছে অল অভাৰ ইণ্ডিয়া আমি ক'ব নাযাওঁৱেই তো ইমান লাখ ল'ৰাৰ ভিতৰত গোটেই লাখ ল'ৰাইতো ফিজিকেল পোৱা নাই তো যিসকলে ফিজিকেল পাইছে বা যিসকলে ফিজিকেল পাব যিসকলে ভাবে যে মোৰ ফিজিকেলত নামিব ফাইনেলটো মই ক'ব নোৱাৰোঁ ফাইনেলত আহে নে নাহে তো আমি ফিজিকেল পালে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰা উচিত এতিয়াৰ পৰা কাৰণ কি হৈ যায় ধৰিব নোৱাৰি কি ঠিক এইবাৰ বহুত ল'ৰা ফিজিকেল বেয়া হৈ যায় বা বহুতৰে মেডিকেলত খেলি মেলি হৈ যায় কাট অফ একদম ফিজিকেলত যিটো গৈছে সেইটো গুচি যায় এইটোতো কিবা অসম্ভৱ কথা নহয় তো আমি ফিজিকেলৰ প্ৰিপাৰেশ্যন কৰা উচিত যিসকলে ফিজিকেলটো মানে পায় পইণ্টৰ কাৰণে হওক ফিজিকেল দি আহোঁ ফিজিকেলটো পাছ কৰি থৈ দিয়ক কাৰণ ফিজিকেলটো পাছ কৰি থৈ দিলে মোৰ লছ একো নাই এদিন হয়তো দিন ক্ষতি হ'ব 1,000-2,000 টকা ফিজিকেল দিব যোৱাৰ নামত খৰচ হ'ব কিন্তু তাৰ পৰা কিছু ফিজিকেল পাছ কৰি মেডিকেলৰ প্ৰকৃতিক ফাইনেল চাকৰি সেইটো উন্নতি হৈ যায় যেনেকৈ আমি জানো যে SSC 2021ত EWSৰ কেণ্ডিডেট নাছিল বাবে 25তে ফিজিকেল 25তে মেডিকেল আৰু 25 মাৰ্কতে ফাইনেল মিট হৈছিল কোনোবাই যদি মাৰ্ক 26 আছিল ধৰি লওক কাৰোবাৰ মাৰ্ক 26 আছিল সি ভাবিছে যে 25 কাট অফ গৈছে ক'ত মোৰ চাকৰি হ'ব সি যদি ফিজিকেল দিব যোৱা নাই সি কেনেকুৱা অৱস্থাইছে তেনেকুৱা ধৰণৰ যিসকলে ফিজিকেল পাক মই আহ্বান কৰিম তো সকলোৱে ফিজিকেল প্ৰিপাৰেশ্যন ভালদৰে কৰা 100% ফিজিকেল কৰা কাৰণ ফিজিকেল প্ৰেক্টিছ কৰিলে মোৰ একো ক্ষতি নাযায় বৰঞ্চ ৰানিং কৰি থাকিলে বডিটো ভালে থাকিব আৰু ফিজিকেল এটা পাছ কৰি থোৱা মানে নিজৰে ভাল এটা আৰু নিজৰ এচিভমেণ্টৰ ভিতৰত এটা পৰে তো মই সকলোকে ৰিকুৱেষ্ট কৰিম সকলোৱে ফিজিকেলৰ প্ৰিপাৰেশ্যন কৰা বাকী আমি আপকামিং বহুত কথা আলোচনা কৰিম SSC ৰিলেটেড আমাৰ লগত কানেক্ট হৈ থকা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া বাকী সকলোকে খবৰ পাতি কেনেকুৱা অকণমান জনাবাচোন আমি আৰু কোনে ক'ৰ পৰা চাই আছা ভিডিঅ'টো এইটো কমেণ্ট কৰি জনাবা মই চাওঁ কোনে মোৰ ভিডিঅ' চাই আছে বাকী আজিলৈ এইখিনিয়ে ধন্যবাদ জয় আই অসম।